নমস্কাৰ আজি মই এনে এজন বীৰৰ বীৰত্বৰ কাহিনীৰ বিষয়ে ক'বলৈ ওলাইছো যি কাৰ্গিল যুদ্ধত দেশৰ বাবে প্ৰাণ দিছিল সেইজন আন কোনো নহয় আমাৰ অসম মাতৃৰ বীৰ সন্তান কেপ্টেইন জিন্তু গগৈ কেপ্টেইন জিন্তু গগৈৰ বীৰত্বৰ কাহিনী চিৰদিন সোণালী আখৰেৰে লিখা থাকিব ভাৰতৰ ইতিহাসত যাৰ ত্যাগৰ কাহিনী আজি উদ্বুদ্ধ কৰে ভাৰতীয় সেনাবাহিনী 1999 চনৰ 26 জুলাইত কাৰ্গিল যুদ্ধৰ সমাপ্তি ঘটিছিল আৰু পাকিস্তানক পৰাজয় কৰি ভাৰতে পিন্ধিছিল বিজয় 1999 চনৰ 3 মে'ৰ পৰা আৰম্ভ হোৱা এই কাৰ্গিল যুদ্ধত ভাৰতৰ এই বিজয়ৰ পথ সুগম কৰিছিল ভাৰতৰ বহুতো বীৰ যোদ্ধাই নিজৰ বুকুৰ তেজেৰে আৰু ভাৰত মাতৃৰ বাবে জীৱন বলিদান দিয়া এই সকল বীৰ শ্বহীদৰ মাজৰ এজন আছিল অসম সন্তান কেপ্টেইন জিন্তু গগৈ 1999 চনৰ 30 জুন ভাৰত পাকিস্তানৰ মাজত চলি আছিল তুমুল যুদ্ধ কেপ্টেইন জিন্তু গগৈ আৰু তেওঁৰ বেটেলিয়ানক আদেশ দিয়া হ'ল পাকিস্তানে দখল কৰা ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গুৰুত্বপূৰ্ণ এলেকা মুকলি কৰিবলৈ সেই এলেকাৰ মাজতে ভাৰতীয় সেনাৰ বাবে অস্ত্ৰ শস্ত্ৰ গুলি বাৰুদ খাদ্য ঔষধ আদি পাৰ কৰা হৈছিল আৰু পাকিস্তানী সৈন্যই সেই এলেকা দখল কৰি বহি আছিল আদেশ লাভ কৰিয়েই কেপ্টেইন জিন্তু গগৈ আৰু তেখেতৰ বেটেলিয়ানে আক্ৰমণ কৰিলে পাকিস্তানী সেনা প্ৰবল বিক্ৰমেৰে কেপ্টেইন জিন্তু গগৈ এফালৰ পৰা মহিমূৰ কৰি গ'ল পাকিস্তানী সৈন্য কিন্তু হঠাৎ এটা গুলীৰে ভেদ কৰি গ'ল জিন্তু গগৈৰ শৰীৰ কিন্তু গুলীত থমকি নৰল জিন্তু গগৈ ৰক্তাক্ত দেহেৰে বেটেলিয়ানৰ সন্মুখত থাকি ধাৰাসাৰে গুলীবৰ্ষণ কৰি গ'ল পাকিস্তানী সেনাৰ ওপৰত জিন্তু গগৈ আৰু তেওঁৰ বেটেলিয়ানৰ পৰাক্ৰমত সেই স্থানৰ পৰা পলায়ন কৰিবলৈ বাধ্য হৈছিল পাকিস্তানী সেনা কিন্তু এই বিজয়ৰ বিনিময়ত ভাৰতে হেৰুৱাব লগা হ'ল অসমৰ বীৰ কেপ্টেইন জিন্তু গগৈ উল্লেখযোগ্য যে যুদ্ধ আৰম্ভ হোৱাৰ সময়ত কেপ্টেইন জিন্তু গগৈ ছুটিত আছিল তেওঁৰ আঙুঠি পিন্ধোৱা পৰ্ব অনুষ্ঠিত হৈ বিয়াৰ বাবে প্ৰস্তুতি চলিছিল কিন্তু দেশ মাতৃৰ আমন্ত্ৰণত যুদ্ধলৈ গুচি গৈছিল আৰু ঘৰলৈ ঘূৰি আহিছিল তিৰংগাৰ খাই নিজৰ মৃত্যুৰে পূজিত হৈ গৈছিল দেশ মাতৃ এয়াই আছিল অসমীয়া বীৰ সন্তান জিন্তু গগৈৰ কাহিনী ভাৰত মাতা কি জয় জয়